हेलो एभ्रिवान की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লে সকলোকে জনাইছো স্বাগতম আশা কৰো ব্লগটি চাই ভাল পাব কেবেদিন হল ভিডিঅ' কৰাই নেকিয়া সৰস্বতী পূজাৰ পৰা মানে ভিডিঅ' কৰাই নেকিয়া ছোৱালী পৰীক্ষা পালেহি যেহেতু বছৰিকা পৰীক্ষা 18 ফেব্ৰুৱাৰীৰ পৰা বাকি আমাৰ ঘৰতে বিয়া ওলাইছে মানে আমাৰ বৰ্তাৰ মানুহজনৰ বৰ্তাৰ দৰা আমাৰ দাদা হয় আৰু দাদাৰ ছোৱালী ইমান সৰুতে মানে তৃতীয় শ্ৰেণীত পঢ়িছেহে সৰু বিয়া বুলি মানে তুলনি বিয়া আৰু তুলনি বিয়া হ'ল আজি 4 দিনীয়া গা ধোৱাব এতিয়া নিয়মখিনি কৰিব আপোনালোকক বিয়াৰ সকলোখিনি ভিডিঅ' কৰিয়ে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে তাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে বিয়াৰ ভিডিঅ'বিলাক পাই থাকে আজি এতিয়া গোপিনী আহিছে 4 দিনীয়া গা ধোৱা নিয়মখিনি আপোনালোকক দেখুৱাও ভিডিঅ'ৰ জৰিয়তে চাব বাকি ৰিসেপশন পৰীক্ষা মানে পাছতহে হ'ব আৰু মানুহজনো আহিছিলে যেহেতু আজি দেওবাৰ বন্ধ আছিলে বাকি সোমবাৰে এদিন থাকিব আৰু আপোনালোকক দেখুৱাই থাকিম ৰিসেপশন যেহেতু দেৰি হ'ব আৰু এফালে এতিয়া 4 দিনৰ গা ধোৱা নিয়ম কৰিবলৈ আহিছে আপোনালোকক দেখুৱাও ভিডিঅ' কৰি আমাৰ নুফেলে কেনেকুৱা কি নিয়ম কৰে চাই থাকিব ভিডিঅ'টো এয়া আমাৰ বান্দাতে এনেকে মানুহজন দাদাহত এনেকে মিলিবলৈ কথা পাতি আছে আনফালে আমাৰ বৌহতৰ কাখৰ মানে বৌহতৰ বান্দাখন ভাঙিছে নতুনকে টিং লগাইছে যেন এয়া দাদা আৰু এয়া ভতিজাজনে ধুনীয়াকৈ কামত লাগি আছে অকনমান দেখুৱাই দিলো আপোনালোকক যেহেতু আগফালে আহিছো এফালে এটো বৰ্তাহতৰ ঘৰ আৰু এফালে এটো আমাৰ ঘৰ চোতাল যেহেতু মানে একেখনে বিয়াৰ অভা মানে আমাৰ চোতালতো হ'ব আৰু একেলগে সানি কলেজ জসা দিয়া ফেলে এয়া ভতিজা হয় আৰু কলেজলৈ যায় বাকি বিয়া ঘৰলৈ আহিছো দে চাই থাকিব আপোনালোকক দেখুৱাই থাকিম এয়া বিয়া ঘৰলৈ সোমাই আহিছো এয়া কইনা বাপেক দে চিনি পায় নহয় আজি ভিডিঅ'টো তই বনাব লাগিব এফালে কইনা বই এয়া কইনা জেঠাইক দে আমাৰ গাঁৱৰ হি আমাৰ ঘৰৰ কইনা জেঠাই গা নম হাই বুলি কৈ দিও হাই দিও এফালে এয়া আমাৰ বাইদেউ ছোৱালী এয়া কইনা জেঠাইক দে এফালে এয়া কইনা বায়েক আমাৰ এতিয়া কইনাক দেখুৱাম কইনা চাই দিয়া আয়ো দেহি চমজনী ইমান সৰুতে বিয়া হ'ল চাওঁ এফালে চাই দিয়া ভালকৈ দেখুৱাই দিওঁ আজি 4 দিনীয়া গা ধোৱা নিয়মখিনি কৰিব আপোনালোকক দেখুৱাই থাকিম এফালে এগৰাকী বৌ আহক এফালে অকণ ভিডিঅ'টো ওলাই থাকে দেখি এয়া কইনা মাক দেই নমস্কাৰ নহয় হাই বুলি কওক এফালে মোৰ ছোৱালী আনফালে আৰু এজনী ভতিজা আছে মানে আমাৰ পৰিয়ালত গোটেইখিনি ছোৱালীয়ে যিজনী এতিয়া বিয়া হৈছে ছোৱালীজনীয়ে 10 বছৰ হৈছেহে বহুত সৰুতে মানে বিয়া হ'ল আনফালে আমাৰ ভতিজাজনী হালধি বিচিছিলে কইনাৰ কাৰণে তাই মুখতো লগালে হালধি এফালে আকৌ গোপিনী আহিলে মানে পিছফালে ইমান তেনেকে মানে কলপাৰখিনিতে ধুনীয়াকৈ নোৱাব এফালে কল পাতে দি এনেকৈ বে এখন বনাই দিছে আনফালে কইনাৰ বাইকে নোৱাব মানে এতিয়া আজি যেহেতু 4 দিনীয়া মানে গোটেই মানুহখিনিয়ে গা পা ধুলে যে বেলেগ মানুহে চোৱা নাইকিয়া এতিয়া কইনা বাইকে নোৱাব আপোনালোক চাই থাকিব এয়া কইনাক মানে বাহিৰলৈ নিছে আৰু গা ধুৱাবৰ কাৰণে এনেকৈ লৈ গৈছে বাকি আমাৰ এই ভতিজাজনী মোৰ ছোৱালীও মানে বাইকক চুব পোৱা নাই যে একদম চুই দিলে এতিয়া দেখিছেনে সেই দুইজনী গৈছে মানে পানী ছটিয়া লৈ গৈছে বাহিৰলৈ যাব এতিয়া আহি পালেহি ধুনীয়াকৈ এতিয়া নোৱাব আৰু এনেকৈ বে ঘূৰিব আৰু
আমাৰ ফালে গোপিনীয়ে ধুনীয়াকৈ গা পা ধুৱাই কইনাক এয়া আগফালে চোতালতে গোসাঁই ঘৰৰ সন্মুখতে আমাৰ এনেকৈ চাহ খাই আৰু বুট দিয়ে, কেঁচা বুট তিয়াই থয়। এয়া সকলোকে বুট ভগাই আছে। তাৰপাছত এয়া চাহৰ যোগাৰখিনি কৰিছে, বুনিয়া বিস্কুট এনেকৈ আৰু 4 দিনীয়া আমাৰ ফালে নিয়ম কৰিলে এনেকৈ গোপিনীয়ে খায়। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কৰে প্লিজ কমেণ্ট এটা কৰি জনাব। বিয়াৰ পৰা আহিলোঁ দুপৰীয়া সাজত দেৰিয়ে হৈছেহি, বনাবলৈ লৈছোঁ। ৰাতি অনা মাছ আছিলে, শ'ল মাছ। তাকে শাক কেইডালমান বাৰীৰ পৰা বুটলিলোঁ, তাকে বিলাহী আলুৰ লগত ধুনীয়াকৈ বনাবলৈ ধৰিছোঁ। সেইফালে শাক দেখিছেনে, শাককেইডাল ধুনীয়াকৈ কুটি ল'লোঁ। ইয়াত চব মিছলি শাক আছে, মৰলীয়া, পালেং, লাই, সুতৰীয়া সকলোখিনি আছে। বিলাহী এটাও কাটি ল'লোঁ। আনফালে বুট পিঁয়াজ দি এনেকৈ জলকীয়া দি ভাজিম, ভাল লাগে আৰু। আজিৰ দুপৰীয়া সাজত এনেকৈয়ে আৰু। এয়া তেলত পিঁয়াজ জলকীয়া দি পেলাই বিলাহী ভাজি এয়া শাককেইডাল ভাজি দিলোঁ। শাককেইডাল দেখিছেনে, বিচাৰোঁতে কেইডালমান সৰহকৈ আছিলে, মানে এতিয়া ভাজি দিওঁতে কমি যায়গৈ। আনফালে এয়া বাৰ ছোৱালী, ভতিজাজনী মোৰ ছোৱালী অকণমানিকৈ খেলি আছে আৰু সিহঁত গোটেইকেইজনী লগ হৈ পেলাই, যিহেতু বাও আহিছিল মানে বিয়ালৈ। আজিৰ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু। যদি মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বিয়াৰ নতুন ভিডিঅ' আহি আছে। আজিলৈ আহিছোঁ, বাই বাই।